সামবেদ হিন্দু ধৰ্মৰ প্ৰধান শাস্ত্ৰ, 4খন বেদৰ অন্যতম। সামবেদ ঋগ্বেদৰ প্ৰায় সমসাময়িকভাৱে ৰচিত। ৭৫টা মানৰ বাহিৰে সামবেদৰ প্ৰায় সকলোবোৰ শ্লোক বা মন্ত্ৰ ঋগ্বেদত আছে। পাৰ্থক্য ইমানেই যে সামবেদত সেই সকলোবোৰ শ্লোক গীতসহিত আছে। অন্য অৰ্থত যিবোৰ মন্ত্ৰ সুৰেৰে গোৱা হয় সেইবোৰকে সাম বুলি জনা যায়। সামবেদৰ শ্লোকসমূহ গীতৰ সহায়ত স্তুতি কৰা হয়। সমগ্ৰ সামবেদখনে দৰাচলতে সমূহীয়া উপাসনা সম্বন্ধীয় উপাসনা মন্ত্ৰ আৰু গীতৰে সংকলন। সামবেদৰ শাখা আৰু খণ্ড। পুৰাণৰ মতে সামবেদৰ সহস্ৰ শাখা আছিল, কিন্তু বৰ্তমান সামবেদৰ 3টা শাখাহে উপলব্ধ। সেই 3টা শাখাসমূহ হৈছে কৌথুম, ৰামায়ণী আৰু জৈমিনীয়। জৈমিনীয় শাখাৰ অন্য আৰু তলবকাৰ। এই তিনিওটা শাখাৰ ভিতৰত কৌথুমেই বেছি প্ৰচলিত। সামবেদ সংহিতাৰ খণ্ড 2টা আৰ্চিক আৰু উত্তৰাৰ্চিক। আৰ্চিক ভাগত মুঠ 585টা মন্ত্ৰ আছে। এই আটাইবোৰ মন্ত্ৰ ঋগ্বেদত থকা মন্ত্ৰ। উত্তৰাৰ্চিকত থকা শ্লোক বা মন্ত্ৰবোৰ বিশেষকৈ হিন্দুসকলৰ প্ৰধান যজ্ঞত গোৱা হয়।